প্ৰেমৰ চলনাৰে এগৰাকী বিবাহিতা হিন্দু মহিলাক পলুৱাই নিয়াৰ চেষ্টা কৰোঁতেই ঢেকিয়াজুলিৰ বাছ ষ্টেণ্ডৰ পৰা আজি মহিলা সহিতে মুছলমান এগৰাকী যুৱকক আটক কৰিলে হিন্দুত্ববাদী সংগঠনে। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ এগৰাকী হিন্দু বিবাহিতা মহিলাক প্ৰলোভন দি প্ৰেমৰ চলনাৰে পলুৱাই নিয়াৰ চেষ্টা কৰোঁতেই সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ সহপ্ৰমুখ মণিকণ দাসৰ লগতে হিন্দুত্ববাদী সংগঠনৰ নেতাসকলে দুয়োকে আটক কৰে। ইয়াৰ পিছতে দুয়োকে ঢেকিয়াজুলি আৰক্ষীক চমজাই দিয়ে। হিন্দু এগৰাকী বোৱাৰী হয়, আদিবাসী বোৱাৰীক মানে প্ৰেমৰ চলনাত মানে সি ফচাই পেলাই পলুৱাই লৈ যাব বিচাৰিছিলে। মই শুনামতে মানে গিৰিয়েকটো মানে অলপ অসুস্থ হৈ আছে, সেইকাৰণে সেই সুযোগ লৈ সি ছোৱালীজনীক মানে ভালপোৱা কৰি তাক মানে বাহিৰত লৈ যাব চেষ্টা কৰিছিলে। মোৰ মতেতো বাহিৰত লৈ গৈ তাক বিক্ৰী কৰি দিলে হয়। সিহঁতৰতো মানে কি ক'ম আৰু, আমাৰ হিন্দু মানে বোৱাৰী ছোৱালী এতিয়া মানে সুৰক্ষিত নহয়। আপোনালোকে হাতলতে ধৰিছে? হয়, হাতলতে ধৰিছোঁ। এতিয়া সিহঁতক বাছ ষ্টেণ্ডত ধৰিছোঁ আমি। এতিয়া আমি হাতলতে নধৰিলে সিহঁতে পলাই গ'লে। এতিয়া আমি আহি আৰক্ষীক গতাই দিছোঁ। এতিয়া আৰক্ষীয়ে ব্যৱস্থা ল'ব।